নমস্কাৰ আপোনালোক সকলোকে ই কুইপাতলৈ স্বাগতম আজি আমি পোষ্ট ইন্ডিপেন্ডেন্স পিৰিয়ডৰ অন্য এটা ইম্পৰ্টেন্ট টপিক ৰিঅৰ্গানাইজেচন অফ ষ্টেটছ লৈ আহিছো আমি অলৰেডি যিখিনি চালো তাৰ লগতে আপোনাৰ ৰিঅৰ্গানাইজেচন ষ্টেটছটো চালে আমাৰ বৰ্তমানৰ যিখিনি ষ্টেট আছে অৰিজিনালি কি ষ্টেট আছিল তাৰ পৰা কেনেকৈ বৰ্তমানৰ ষ্টেট বিলাক ফৰ্ম হ'ল সেই গুটেইখিনি কথা বুজি পাম তাৰ আগতে আপোনালোকক মই কেটামান গুড নিউজ দি লওঁ এটা যে আমাৰ এটা পাৰসুইট নামৰ ইনিচিয়েটিভ লঞ্চ হৈছে ইয়াত আপোনালোকে মক টেষ্ট পাব ঠিক আছে মক টেষ্ট বহুত বেছি জৰুৰী হৈ যায় প্ৰিলিমছৰ কাৰণে আৰু মেইনছৰ কাৰণে দুইটাৰ কাৰণে এই যিখিনি সেগমেন্ট আছে এই মক টেষ্টৰ সেগমেন্ট খিনি বেলেগ বেলেগ প্ৰাইস উপলব্ধ হৈ আছে আপোনালোকে এই নাম্বাৰটোত ফোন কৰিলে আপোনালোক সবিশেষ গম পাই যাব সো আপোনালোকে এই নাম্বাৰটোত ফোন কৰিব বা আমাৰ ওয়েবসাইট ভিজিট কৰি ইয়াৰ বিষয়ে জানিব পাৰে Next, আমাৰ এটা ক্ৰেশ কোৰ্স লঞ্চ হৈছে এই ক্ৰেশ কোৰ্সটো আগতো প্ৰিলিমছৰ কাৰণে যি প্ৰিলিমছ 2025 ত আহি আছে আপোনালোকে গম পাইছে যে যোৱাবাৰ যিখন পেপাৰ আছে বহুত বেছি টাফ আছে নেক্সট ইয়াৰো প্ৰিলিমছৰ পেপাৰখন বহুত বেছি টাফ হোৱাৰ সম্ভাৱনা আছে পূৰ্ণ সম্ভাৱনা আছে আৰু সেইটো কাৰণে আপোনালোকে বহুত বেছি এমসিকিউ সলভ কৰিব লাগিব আৰু এটা প্ৰপাৰ গাইডেন্স লাগিব আৰু সেই গাইডেন্স প্ৰভাইড কৰিব কাৰণে আমাৰ এই ক্ৰেশ কোৰ্সটো লঞ্চ কৰা হৈছে ইয়াৰ সবিশেষ জানিবৰ কাৰণে আপোনালোকে আমাৰ ওয়েবসাইট ভিজিট কৰক আজি আৰু নহলে এই নাম্বাৰটোত ফোন কৰিলেও ইয়াৰ ডিটেইলছ পাই যাব ইয়াৰ লগতে আমাৰ পৰা আপোনালোকৰ কাৰণে এটা ফ্ৰী ইনিচিয়েটিভ আছে যে আমি কি কৰিম অহা বছৰ প্ৰিলিমছৰ উদ্দেশ্যে আমি এটা এমসিকিউ মক টেষ্ট সিৰিজ এটা চলাইছো ফ্ৰী এমসিকিউ সিৰিজ হয় ডেইলি আপোনালোকে 10টা ওচৰা-ওচৰি এমসিকিউ পাব হেটা আপোনালোকে সলভ কৰিব লাগিব তাত আপোনালোকে সলিউশনো পাই যাব আমাৰ ওয়েবসাইট ভিজিট কৰক আমাৰ ওয়েবসাইটতে আপোনালোকে এই ইনিচিয়েটিভটো পাব এটো কমপ্লিটলি ফ্ৰী হয় আপোনালোকৰ কাৰণে আমি জাস্ট এটো ট্ৰাই কৰিছো যাতে আপোনালোকে প্ৰিলিমছৰ আগতে বহুতখিনি মানে কমসে কম 10000 মান যদি আপোনালোকে মক সিৰিজ বা মক টেষ্টৰ কোৱেশ্চন সলভ কৰিলে তেতিয়া হলে আপোনালোকৰ প্ৰিলিমছটো বহুত ইজি হৈ যাব প্ৰিলিমছটো ঠিক আছে সো আজিৰ টপিকটো আমি আৰম্ভ কৰো কি হৈছে ৰিঅৰ্গানাইজেচন অফ ষ্টেটছ ওকে ইয়াৰ আগৰ ভিডিও কিটাত যদি আপোনালোকে চাইছে সো আমি অলৰেডি ডিসকাস কৰিছো কেনেকৈ ইন্ডিয়া ইন্ডিপেন্ডেন্ট হ'ল আৰু ইন্ডিয়া ইন্ডিপেন্ডেন্ট হোৱাৰ পিছত হেতু সময়ত যি আমাৰ ব্ৰিটিছ প্ৰভিন্সেছ আছিল আৰু প্ৰিন্সলি ষ্টেটছ আছিল চৰ্দাৰ বল্লভভাই পটেল মাউণ্টবেটেন আৰু ভিপি মেননৰ প্ৰচেষ্টা কেনেকৈ সেই প্ৰিন্সলি ষ্টেট বিলাক আমাৰ ইন্ডিয়াৰ লগত সামিল কৰা হৈছিল ইন্ডিয়াৰ লগত মিলাই পেলাই কি কৰা আছিল গোটেই ইন্ডিয়াখন বনোৱা আছিল 552 খন প্ৰিন্সলি ষ্টেট ইন্ডিয়াৰ লগত সামিল আছিল য'ত টোটাল 565 প্ৰিন্সলি ষ্টেটছ আছিল আৰু আউট অফ দিস 565 প্ৰিন্সলি ষ্টেটছ 552 প্ৰিন্সলি ষ্টেট ইন্ডিয়াৰ লগত সামিল আছিল আৰু 13 ৰ পৰা 12 প্ৰিন্সলি ষ্টেট পাকিস্তানৰ লগত সামিল হৈছিল ঠিক আছে কিন্তু আজিৰ টপিকটোত আমি চাম যে সেই প্ৰিন্সলি ষ্টেট বিলাকটো আমাৰ ইন্ডিয়াৰ ভিতৰত সোমাৰ পিছত গৈ কি হল সেইবিলাকক হয়তো এখন ষ্টেট বনালে নহলে ওচৰৰ যিবিলাক ডাঙৰ লাৰ্জাৰ ষ্টেট আছে সেইবিলাকৰ লগত মাৰ্জ কৰিলে তেনেকৈ কৰি পেলাই কি কৰা গৈছিল ৰিঅৰ্গানাইজ কৰা গৈছিল এইকেইটা হৈছে কিউআৰ কোড এই কিউআৰ কোড কিটাক আপোনালোকে ইউজ কৰিব পাৰে এটো আছে ফাউন্ডেশন কোৰ্সৰ কাৰণে আমাৰ এপিএসসি ফাউন্ডেশন কোৰ্স আছে এটো ডেইলি ওপেন মক টেষ্টৰ কাৰণে আৰু এটো এপিএসসি সিসি ক্ৰেশ কোৰ্সৰ কাৰণে আপোনালোকে কিউআৰ কোড কিটা ব্যৱহাৰ কৰিব পাৰে সো কি হৈছিল যে যি আমাৰ লিঙ্গুইস্টিক ডিভিজন হৈছিল ষ্টেটছ বিলাকৰ মানে ল্যাঙ্গুৱেজৰ আধাৰত যি আমাৰ ষ্টেট বিলাক ডিভাইড কৰা গৈছিল সেই ডিভাইড হোৱাৰ আগতে 1950 যেতিয়া আমাৰ কনস্টিটিউশনখন বনাই কমপ্লিট হ'ল কনস্টিটিউশন পাৱাৰত আহিল আৰু তেতিয়া মানে কি হ'ল আমাৰ যিমানবোৰ ষ্টেট বিলাক আছিল গোটেই ষ্টেট বিলাক হেতু সময়ত যিমান কিখন ষ্টেট আছিল ষ্টেট বিলাকক কি কৰিছে চাৰিটা ভাগত কেটেগৰাইজ কৰা গৈছে চাৰিটা ভাগত ভাগ কৰা গৈছিল এতিয়া ফাৰ্স্ট ষ্টেট বিলাকক কি বুলি কেটেগৰাইজ কৰা গৈছিল গ্ৰুপ এ ষ্টেটমেন্ট কেটেগৰাইজ কৰা গৈছিল গ্ৰুপ এ কোনবোৰ পৰিছিল গ্ৰুপ এ সেইবোৰ ষ্টেট পৰিছিল যিবোৰ ষ্টেট কি আছিল ব্ৰিটিছ প্ৰভিন্সেছ আছিল কি আছিল ব্ৰিটিছ প্ৰভিন্সেছ এক্সাম্পল হিচাপে ক'ব গ'লে অসম পৰে বম্বে পৰে ঠিক আছে বিহাৰ পৰে ওড়িশা পৰে তেতিয়া ওড়িশা বানানটো বেলেগ আছিল ঠিক আছে আৰু ইফালে আমাৰ কোন পৰিব বুলি কলো ওয়েস্ট বেংগল পৰে এই গুটেখিনি কি হৈছে এই অনলি এখিনিয়ে নহয় ইয়াত 9 খন আছিল টোটাল 9 খন কি আছিল ব্ৰিটিছ প্ৰভিন্সেছত পাৰ্ট এ ষ্টেট হিচাপে গণ্য কৰা হৈছিল ঠিক আছে পাৰ্ট এ ষ্টেট হিচাপে গণ্য কৰা হৈছিল নেক্সট আছে পাৰ্ট বি ষ্টেটছ ইয়াতো কি টোটাল কেখন আছিল ইয়াতো টোটাল 9 খন আছিল আৰু পাৰ্ট বি ষ্টেটছ কোনবিলাকক লোৱা হৈছিল ইয়াৰ আন্ডাৰ সেইবিলাক প্ৰিন্সলি ষ্টেট যিবিলাক প্ৰিন্সলি ষ্টেটৰ নিজা লেজিসলেচাৰ আছে ঠিক আছে নিজা লেজিসলেচাৰ আছিল ইয়াত আমি যদি ক'ব যাও জম্মু কাশ্মীৰৰ কথা ক'ব পাৰো হায়দৰাবাদৰ কথা ক'ব পাৰো ঠিক আছে হায়দৰাবাদৰ কথা ক'ব পাৰো মাইসোৰৰ কথা ক'ব পাৰো ট্ৰাভানকোৰৰ কথা ক'ব পাৰো এনেকুৱাকে
কেইখন আছিলে 9খন 9খনক কি কৈছিল পাৰ্ট বি ষ্টেট হিচাপে কাউন্ট কৰা গৈছিল ক্লাসিফাই কৰা গৈছিল নেক্সট আছে পাৰ্ট সি ষ্টেটছ বিলাক কোনবিলাক আছিল যিবিলাক আপোনাৰ চিফ কমিশনাৰৰ প্ৰভিন্সেস আছিল বা যিবিলাক সৰু সৰু প্ৰিন্সলি ষ্টেট আছিল ইয়াত আপুনি আজমেৰৰ কথা ক'ব পাৰে ঠিক আছে ভোপালৰ কথা ক'ব পাৰে বিলাসপুৰৰ কথা ক'ব পাৰে বা আপোনালোকে সৌৰাষ্ট্ৰৰ কথা ক'ব পাৰে ঠিক আছে এইবিলাক কি হয় চিফ কমিশনাৰ প্ৰভিন্সেস নাইটো সৰু সৰু প্ৰিন্সলি ষ্টেট আছে ইয়াৰ টোটাল নাম্বাৰ আছিল 10খন আৰু গ্ৰুপ বি ষ্টেট ইয়াত অকল আন্দামান এণ্ড নিকোবৰ আছিল ঠিক আছে এই গুটেখিনি কি আছিল হেতু সময়ত আমাৰ ষ্টেট বিলাকক ক্লাসিফাই কৰা গৈছিল পাৰ্ট এ পাৰ্ট বি পাৰ্ট সি আৰু পাৰ্ট ডি হিচাপে আপোনালোকে গুটেইবোৰ মনত ৰাখিব নালাগে ঠিক আছে গুটেইবোৰ মনত ৰাখিব নালাগে জাস্ট এটা কথা মনত ৰাখিব যে অসমখন ক'ত আছিল অসমখন পাৰ্ট এ আৰু পাৰ্ট এ আছিল আৰু পাৰ্ট সি আন্ডাৰত আমাৰ নৰ্থ ইষ্টৰ পৰা মণিপুৰ আৰু ত্ৰিপুৰা আছিল ঠিক আছে নৰ্থ ইষ্টৰ যেহেতু সেইটো কাৰণে আপোনালোকে মনত ৰাখিব মণিপুৰ আৰু ত্ৰিপুৰা ক'ত আছিল পাৰ্ট সি আন্ডাৰত আছিল আৰু অসমখন পাৰ্ট এ আন্ডাৰত আছিল ঠিক আছে এইখিনি আছে হেতু সময় ক্লাসিফিকেশন মানে কনস্টিটিউশন আহাৰ পিছত যেটো ক্লাসিফিকেশন আছিল সেই ষ্টেটৰ সেই ক্লাসিফিকেশন কিন্তু আমি কথা কৈ আছো কিহৰ ওপৰত ল্যাঙ্গুৱেজৰ ওপৰত ডিপেন্ড কৰি পেলাই যিবিলাক পিছত আপোনাৰ ষ্টেট বনাইছিল যেনেকৈ আমাৰ তামিলনাডু আহি গ'ল তামিল পিপলৰ কাৰণে তামিল ল্যাঙ্গুৱেজৰ ওপৰত অন্ধ্ৰপ্ৰদেশ আহি গ'ল তেলেগু পিপলৰ কাৰণে তেলেগু ল্যাঙ্গুৱেজৰ ওপৰত গুজৰাট আহি গ'ল গুজৰাটী ল্যাঙ্গুৱেজ মহাৰাষ্ট্ৰ আহি গ'ল মাৰাঠী ল্যাঙ্গুৱেজ মানে তেনেকুৱাকৈ আপোনাৰ ল্যাঙ্গুৱেজৰ ওপৰত ডিভাইড কৰা হৈছিল এই যে ল্যাঙ্গুৱেজৰ ওপৰত ডিভাইড কৰিছিল ইয়াৰ একচুয়ালি need to মানে কি জানেনে ইয়াৰ একচুয়ালি অৰিজিনটো আমি ক'ৰ পৰা চাব পাৰো জানেনে অৰিজিনটো যদি আমি চাব বিচাৰো তেতিয়া ক'ব লাগিব ইয়াৰ অৰিজিনটো আছিল 1917ত ঠিক আছে ইয়াৰ অৰিজিনটো 1917ত কেনেকুৱাকৈ হৈছিল আমি সেইখিনি জনাৰ আগতে ইয়াত এটা বস্তু চাই লওক মই অলৰেডি আপোনালোকক কৈছোৱে যে কি কৰিছিলে যেতিয়া মানে 1947ত আছিল এখন 1947ৰ মেপ হয় আৰু এখন বৰ্তমানৰ মেপ হয় হয় এখন বৰ্তমানৰ মেপ হয় আমাৰ বৰ্তমান ষ্টেট কেইখন আছে 28 খন আছে মানে টোটাল মানে টোটাল ষ্টেট তেতিয়া কি আছিল তেতিয়া এইকেইখন আছিল চাওক ৰাজপুতানা আছিল হায়দৰাবাদ আছিল সেন্ট্ৰাল প্ৰভিন্স আছিল এখন সেন্ট্ৰাল ইণ্ডিয়া আছিল ইউনাইটেড প্ৰভিন্স আছিল পাঞ্জাব আছিল জম্মু কাশ্মীৰ আছিল বিহাৰ এই গুটেটো ওড়িশা মানে এখানে মাইসুৰ এটো আপোনাৰ কি আছিল মাদ্ৰাজ প্ৰেসিডেন্সি এটো বম্বে প্ৰেসিডেন্সি হয় না অসমখনে চাই লওক গুটেবোৰ অৰুণাচল আপোনাৰ তাইছে কি নাগাল্যান্ড মেঘালয় মিজোৰাম সব সোমাই আছিল সো তেতিয়াৰ এখন মেপ আৰু আজিৰ এখন মেপ সো এই মেপখনৰ পৰা যেতিয়া এই মেপখনলৈ যেটো জাৰ্নি হৈছে সেই জাৰ্নিটোৱে আজি আমি কি কৰিম ডিসকাস কৰিম মানে এতিয়া মই আপোনালোকক কি কলো যে 1917ত এই ল্যাঙ্গুৱেজ ওপৰত বেস কৰি যিবিলাক ষ্টেট বনাব তাৰ নিডটো ৰাখা গৈছিল মানে তেতিয়াৰ পৰা এটো কনসেপ্টটো আৰম্ভ হৈছিল মানে কি হৈছিল 1917ত কংগ্ৰেছৰ নাগপুৰ সেশন হৈছিল নাগপুৰ সেশন হৈছিল আৰু তেতিয়া কংগ্ৰেছে ভাবিছিলে যে আমি গুটেই মানুহখিনি গুটেই যদি আমাৰ জনসাধাৰণক কি কৰিব লাগিব আমাৰ এই নেশনাল মুভমেন্টত ফ্ৰীডম মুভমেন্টত আমি তেওঁলোকক সামিল কৰিব লাগিব আমি তেওঁলোকক আমাৰ মাজত মানে আনিব লাগিব আমাৰ লগলে আনিব লাগিব কিন্তু সেই মানুহখিনি কি প্ৰলোভন দিব যাতে সেই মানুহখিনি আহি যায় সেই মাস পিপলখিনি যাতে আমাৰ নেশনাল মুভমেন্টত সামিল হয় আৰু তেতিয়া কংগ্ৰেছে কৈছিলে যে আমি যেতিয়া ইন্ডিয়া ইন্ডিপেন্ডেন্ট হ'ব তেতিয়া কি কৰিম আমি ল্যাঙ্গুৱেজৰ ওপৰত বেস কৰি পেলাই আমি প্ৰভিন্স বনাম আৰু যেতিয়া কথা ল্যাঙ্গুৱেজৰ ওপৰত আহি যায় তেতিয়া মানুহ বহুত বেছি সেন্টিমেন্টাল হৈ যায় কিয় আমাৰ অসমীয়া সংগঠন বিলাকে অসমীয়া ভাষাটোৰ কাৰণে বহুত বেছি সেন্টিমেন্টাল হৈ যোৱা নাই জানো বহুত বেছি আপোনালোকৰ সেন্টিমেন্টাল হকিয়ে তেওঁলোক হৈ যায় অসমীয়া ভাষাক বচাব লাগে অসমীয়া কালচাৰ বচাব লাগে কাৰণ আমাৰ কি আছে ভাষা আৰু কালচাৰ নাথাকিলে এটা জাতি কেতিয়াও জীয়াই থাকিব নোৱাৰে ঠিক আছে 1917ৰ যেটো নাগপুৰ সেশন আছে তাত আপোনালোকে কংগ্ৰেছে কি ক'লে কংগ্ৰেছে ক'লে যে আমি ইন্ডিপেন্ডেন্ট হোৱাৰ পিছত ভাষাৰ ওপৰত ভিত্তি কৰি কি কৰিম ষ্টেট বা প্ৰভিন্স বিলাক বনাই দিম ঠিক আছে তো হেতু চলি থাকিল 1947ত ইন্ডিয়া ইন্ডিপেন্ডেন্ট হল হলে তাৰ পিছত আপোনাৰ কি আছিল ইন্ডিয়া ইন্ডিপেন্ডেন্ট হোৱাৰ পিছত আমাৰ কনসলিডেশন আছিল কনসলিডেশনৰ প্ৰিন্সলি ষ্টেট বিলাক আমাৰ মাজত লৈ আনা হল সৰ্দাৰ বল্লভভাই পটেল ভিপি মেনন আৰু মাউণ্টবেটেন জৱাহৰলাল নেহৰু তেওঁলোকে লগ লাগি সেই প্ৰিন্সলি ষ্টেট বিলাকক আনি পেলাই ইউনিয়ন অফ ইণ্ডিয়া বনাই ললে ঠিক আছে ইউনিয়ন অফ ইণ্ডিয়া বনাই ললে কিন্তু তেতিয়া মানুহ বিলাকে কোৱেশ্চন কৰাত লাগিল যে কংগ্ৰেছেটো তেনেকৈ কৈছিলে এতিয়া কংগ্ৰেছৰ নেতৃত্বত এইটো গভৰ্ণমেন্ট ফৰ্ম হৈছে ইন্টাৰিম গভৰ্ণমেন্টখনে সেইটো সময়ত গভৰ্ণমেন্ট হৈ গৈছিল ন ইণ্ডিয়ান গভৰ্ণমেন্ট হৈ গৈছিল আৰু যি ইন্টাৰিম গভৰ্ণমেন্ট মানে কি আছিল আমাৰ যি
কনস্টিটিউশন এসেম্বলি আছিল সেই কনস্টিটিউশন এসেম্বলিৰ পৰা আমাৰ ফাৰ্স্ট গভৰ্নমেন্ট আহিছিল পিছত 1951 52 তে ফাৰ্স্ট জেনেৰেল ইলেকশন হৈছিল সো সেইটো সময়ত সবে কোৱেশ্চন কৰাত লাগিল যে কি হল আমাক এতিয়া ল্যাঙ্গুৱেজৰ ওপৰত কি লাগে ষ্টেট লাগে ঠিক আছে আৰু ইয়াৰ সবতকে বেছি ডিমান্ডটো কোড আহিছিল আন্ধ্ৰ প্ৰদেশত আহিছিল আন্ধ্ৰ প্ৰদেশে কৈছিলে যে আমাৰ তেতিয়া আন্ধ্ৰ প্ৰদেশ মাদ্ৰাজ প্ৰেসিডেন্সি পাৰ্ট আছিল আন্ধ্ৰ প্ৰদেশৰ ৰিজনটো তেলেগু স্পিকিং রিজন আছিল আৰু যেটো তামিলনাডু রিজন হেতু তামিল স্পিকিং রিজন আছিল সো তেলেগু স্পিকিং রিজনটা কি কইলে আমাক এতিয়া আন্ধ্ৰা স্টেট লাগে মানে তেলেগু পিপল খিনি মানে তেলেগু স্পিকিং পিপল খিনি কাৰণে আন্ধ্ৰা স্টেট লাগে আৰু যেতিয়া সব জায়গায় জায়গায় মানে মানুহবিলাকে যেতিয়া কোৱেশ্চন কৰা কলে যে আমাক এতিয়া কি লাগে নিজৰ ল্যাঙ্গুৱেজটো প্ৰিজাৰ্ভ কৰিব কাৰণে নিজৰ ল্যাঙ্গুৱেজৰ ওপৰত এখন এখন স্টেট বা প্ৰভিন্স লাগে তেতিয়া গভৰ্নমেন্টে কি কৰিছিলে ধাৰ কমিশন এসকে ধাৰ কমিশন গঠন কৰিছিলে কেতিয়া জুন 1948 এসকে ধাৰ কমিশন গঠন কৰিছিলে এসকে ধাৰ আছিল এলাহাবাদ হাইকোৰ্টৰ এজন জাস্টিস ওকে তেখেতৰ আন্ডাৰ জুন মাহত 1948 এসকে ধাৰ কমিশন গঠন কৰিলা আৰু এই কমিশনৰ মেইন উদ্দেশ্য আছিল যে ল্যাঙ্গুৱেজৰ ওপৰত বেছ কৰি পেলাই স্টেট বিলাক বনাব পাৰি নে নোৱাৰি ইণ্ডিয়াত সেই ফিজিবিলিটিটো আছে নাই হেতু ষ্টাডি কৰা ঠিক আছে তাৰ পিছত সেই বছৰে 1948 ৰে ডিসেম্বৰ মাহত এসকে ধাৰ কমিশনে কি কৰিলে তেওঁলোকৰ ৰিপোৰ্ট সাবমিট কৰিলে আৰু তেওঁলোকৰ ৰিপোৰ্টত কিন্তু ডাইৰেক্টলি তেওঁলোকে কৈ দিলে যে ল্যাঙ্গুৱেজৰ ওপৰত স্টেট ফৰ্মেশন নহব কিহৰ ওপৰত কৰিব লাগিব এডমিনিষ্ট্ৰেটিভ কনভেনিয়েন্সৰ ক্ষেত্ৰত ঠিক আছে এডমিনিষ্ট্ৰেটিভ কনভেনিয়েন্সৰ ক্ষেত্ৰত এডমিনিষ্ট্ৰেটিভ কনভেনিয়েন্সৰ ক্ষেত্ৰতে স্টেট ফৰ্মেশন কৰিব পৰা যাব কিন্তু ল্যাঙ্গুৱেজৰ ওপৰত স্টেট ফৰ্মেশন কৰিব নোৱাৰিব কাৰণ আমি যদি ইণ্ডিয়াত চাব যাও ইণ্ডিয়াত কিমান মোৰ দেন 1600 ল্যাঙ্গুৱেজেস আছে আৰু এই গুটে ল্যাঙ্গুৱেজ বিলাকৰ ওপৰত যদি আমি বেছ কৰি পেলাই গুটে ইণ্ডিয়াত বেলেগ বেলেগ ৰাজ্য বনাবলৈ যাও তেতিয়াহলে কিমান সৰু সৰু ৰাজ্য গুটে ইণ্ডিয়াখন ফ্ৰেগমেন্টেড হৈ যাব আৰু যেতিয়া বহুত বেছি ফ্ৰেগমেন্টেড হৈ যাব তেতিয়া ইণ্ডিয়াৰ ইন্টাৰনেল সিকিউৰিটি বা ইউনিটি অফ ইণ্ডিয়াৰ কাৰণে এটা চ্যালেঞ্জ প্ৰভাইড কৰা যাব হয়নে চ্যালেঞ্জ ক্ৰিয়েট হ'ব সো ধাৰ কমিশন আহিল ধাৰ কমিশনৰ পিছত দেবিবি কমিশন আহিছিল তাৰ পিছত আমাৰ ফজল আলী কমিশন আহিছিল এই তিনিখন কমিশনৰ মেইন এটা বস্তুৱে তেওঁলোকে কৈছিলে যে আমি ল্যাঙ্গুৱেজৰ বেছত নহয় আমি কি কৰিব লাগিব এডমিনিষ্ট্ৰেটিভ বেছত স্টেট বিলাক ফৰ্ম কৰিব লাগিব কিন্তু এটা বস্তু চাব লাগিব যে ল্যাঙ্গুৱেজৰ আন্ডাৰটো যদি আমি স্টেট ফৰ্ম কৰো ফিউচাৰত আমি এটা বস্তু চাব লাগিব এই স্টেট বিলাক ক্ৰিয়েট কৰোতে যাতে ইণ্ডিয়াৰ ইউনিটি আৰু ইণ্ডিয়াৰ সিকিউৰিটিটো আমি কি কম্প্ৰমাইজ কৰিব লগা নহয় মানে আমি ইণ্ডিয়াৰ ইউনিটি আৰু ইণ্ডিয়াৰ সিকিউৰিটিটো মেইনটেইন কৰি চলিব লাগিব এইটো হৈছে এই কমিশন কিখনৰ ফিলসফি মানে মেইন আপোনালোকে যেতিয়া এই বস্তুবোৰ পঢ়িব না মেইন গভৰ্নমেন্টৰ মোটিভটো গভৰ্নমেন্টৰ ফিলসফিটো জানিব লাগিব যে গভৰ্নমেন্টে কিহৰ কাৰণে এনেকুৱা ধাৰণা কৰিছে সেই বস্তুটোক যদি আপোনালোকে আমাৰ নৰ্থ ইষ্টৰ লগত মিলাই চাই তেতিয়াহলে আপোনালোকে গম পাব গভৰ্নমেন্টৰ সোল ইন্টাৰেষ্ট হল যে গভৰ্নমেন্টে কি বিচাৰে ইণ্ডিয়াৰ ইউনিটি আৰু ইণ্ডিয়াৰ সিকিউৰিটি মেইনটেইন কৰি ৰাখিব বিচাৰে নো ডাউট গভৰ্নমেন্টে দি দিব পাৰে গভৰ্নমেন্টে আপোনাৰ বেলেগ ষ্টেট ক্ৰিয়েট কৰি দিব কিন্তু মেইন প্ৰিন্সিপলটো আছে ইণ্ডিয়াৰ ইউনিটি আৰু সিকিউৰিটি মেইনটেইন কৰি ৰাখিব লাগিব এটা নৰ্থ ইষ্টৰ উদাহৰণত চাব গলে আগতে নাগালেণ্ড কি আছিল ইণ্ডিয়াৰ মানে অসমৰ পাৰ্ট আছিল পাৰ্ট থকা পিছত 1955 মানৰ পৰা কি হৈছিল বিশেষকৈ 1946 ৰ ওচৰা-ওচৰিকে কিনা ফিজোৰ নেতৃত্বত নাগালেণ্ডৰ ডাইমান কৰি তেওঁলোকে আপোনাৰ এখন কি হল যুদ্ধ লাগিলে ইনচাৰ্জেন্সি আৰম্ভ হল হোৱাৰ পিছত 1962-63 গৈ পেলাই নাগালেণ্ডখন এক্সট্ৰাকে ক্ৰিয়েট হল কাৰণ গভৰ্নমেন্টে গম পাইছিল যে যদি নাগালেণ্ডখন ক্ৰিয়েট নকৰো তেতিয়াহলে কি হ'ব এই ইনচাৰ্জেন্সি ইমান এটা সময়ত প্ৰবলেম ক্ৰিয়েট কৰিব যে ইণ্ডিয়াৰ ইন্টাৰনেল সিকিউৰিটি বা ইণ্ডিয়াৰ ইউনিটি কাৰণে থ্ৰেট হৈ যাব সেম কেছ কিহৰ লগত হৈছিল মিজোৰামৰ লগত হৈছিল আৰু হেতু কাৰণে পিছত মিজোৰাম সেপাৰেট কৰি দিয়া গৈছিল ঠিক আছে এইটো জাস্ট এটা উদাহৰণ যে কেনেকৈ আমাৰ গভৰ্নমেন্টে ইন্টাৰনেল সিকিউৰিটি বা ইউনিটিটো বহুত বেছি ইম্পৰ্টেন্স দিয়ে যেনেকৈ বড়োলেণ্ডৰ ডিমান্ড হৈ আছে কিন্তু বড়োলেণ্ড এতিয়াও দিয়া নাই গভৰ্নমেন্টে কাৰণ অসম গভৰ্নমেন্টেও হেতু নিবিচাৰে বড়োলেণ্ডখন কাটি পেলাই দি দিয়াটো আৰু ইণ্ডিয়ান গভৰ্নমেন্টেও বড়োলেণ্ড ক্ৰিয়েট কৰা নাই তেনেকৈ বহুত বেছি ডিমান্ড হৈ আছে বুন্দেলখণ্ড ৰিজনৰ ডিমান্ড হৈ আছে গোৰ্খালেণ্ড ডিমান্ড হৈ আছে টুলুলেণ্ড ডিমান্ড হৈ আছে সব কি হৈছে হয় তাৰ কালচাৰ এথনিসিটি নহলে কিছুমান ৰিজনত অকল ল্যাঙ্গুৱেজৰ ওপৰত বেছ কৰি তেওঁলোকে বিচাৰি আছে সো ব্যাক টু ধাৰ কমিশনৰ কি কলো ধাৰ কমিশনে ল্যাঙ্গুৱেজৰ ওপৰত বেছ কৰি স্টেট ক্ৰিয়েট কৰাটো কেনসেল কৰি দিলে আৰু তেওঁলোকে কলে এডমিনিষ্ট্ৰেটিভ কনভেনিয়েন্সৰ ওপৰত বেছ কৰিহে আমি কি কৰিব পাৰো স্টেট ক্ৰিয়েট কৰিব পাৰো আৰু যেতিয়া ধাৰ কমিশনৰ এই ৰিপৰ্টটো আহিল সবটো হৈহাল্লা লাগি গল কাৰণ কংগ্ৰেছে নিজেই কৈ থৈ আহিছিল আৰু মানুহবিলাকেও ভাবিছিলে যে কংগ্ৰেছে আমাক দিব
সবে সেন্টিমেন্টাল লাগি গল এতিয়া আমাৰ কি হ'ব আমাৰ ল্যাঙ্গুৱেজৰ ওপৰত আমাক প্ৰভিন্স নিদিব তেতিয়া গভৰ্নমেন্টে আৰু এখন কমিশন ফৰ্ম কৰিলে JVP কমিশন এখন ফৰ্ম কৰিছিল ডিসেম্বৰ মাহৰ 1948 ধাৰ কমিশনে ৰিপৰ্ট সাবমিট কৰিলে তাৰ পিছতে কি কৰিলে JVP কমিশন ফৰ্ম কৰিলে J মানে আছে জৱাহৰলাল নেহৰু V মানে আছে বল্লভভাই পটেল আৰু P মানে আছে পট্টভি সীতাৰামাইয়া ঠিক আছে JVP জৱাহৰলাল নেহৰু বল্লভভাই পটেল এণ্ড পট্টভি সীতাৰামাইয়া তেওঁলোক তিনিজনক লগ লগাই পেলাই JVP কমিশন গঠন কৰিলে আৰু JVP কমিশনৰ মেইন উদ্দেশ্য আছিল যে ধাৰ কমিশনৰ যিটো ৰিপৰ্ট আছে সেই ৰিপৰ্টটো ষ্টাডি কৰিব লাগে আৰু এইটো চাব লাগে যে ল্যাঙ্গুৱেজৰ ওপৰত বেছ কৰি আমি ষ্টেট ক্ৰিয়েট কৰিব পাৰিম নে নোৱাৰিম কিন্তু JVP কমিশনে এপ্ৰিল 1949 এপ্ৰিল 1949 তেওঁলোকে কি কৰিলে ৰিপৰ্ট সাবমিট কৰিলে আৰু তেওঁলোকেও ক'লে যে ল্যাঙ্গুৱেজৰ ওপৰত বেছ কৰি কি কৰিব নোৱাৰিব কোনো স্টেট ক্ৰিয়েট কৰিব নোৱাৰিব ঠিক আছে ল্যাঙ্গুৱেজৰ ওপৰত বেছ কৰি কোনো স্টেট ক্ৰিয়েট কৰিব নোৱাৰিব সব ভাবি চাওকচোন সেই মানুহখিনি তেওঁলোকে জানো আপোনাক কংগ্ৰেছৰ আগতে নাছিল জানো হয় না তেওঁলোকে কৈছিল না ল্যাঙ্গুৱেজৰ ওপৰত বনাব পিছত আকৌ তেওঁলোকে JVP কমিশনে ক'লে যে ল্যাঙ্গুৱেজৰ ওপৰত বেছ কৰি পেলাই আমাৰ কি কৰিব নোৱাৰি স্টেট বনাব নোৱাৰি কিহৰ কাৰণে তেনেকে হলে বহুত বেছি ডিমান্ড হৈ যাব এটাক দিয়াৰ লগে লগে বাকিবিলাকেও ডিমান্ড কৰিব আৰু এটা সময় বোলে ইণ্ডিয়াৰ ইউনিটি আৰু ইণ্ডিয়াৰ সিকিউৰিটিৰ ওপৰত থ্ৰেট আহি যাব ঠিক আছে এই কমিশনখন গ'ল ঠিক আছে ধাৰ কমিশন গ'ল JVP কমিশন গ'ল আৰু সেইটো সময়তে কি হ'ল সবে যেতিয়া ডিমান্ড কৰিব লাগিলে তেতিয়া সেই সময়ত গভৰ্নমেন্টে ক'লে যে আমি 1947 ৰ পৰা যিখন গভৰ্নমেন্ট আছে সেই গভৰ্নমেন্টখন কি হয় পিপলে ইলেক্ট কৰা গভৰ্নমেন্ট নহয় ন সেইখনটো কনস্টিটিউশন এসেম্বলি খনে গভৰ্নমেন্ট হিচাপে কাম কৰি আছে হয় না সো ক'লে যে 1951 আৰু 52 যি ইলেকশন হৈছিল ফাৰ্স্ট জেনাৰেল ইলেকশন তাৰ পিছতহে পিপলে ইলেক্ট কৰা গভৰ্নমেন্টখন ফৰ্ম হৈছিল আৰু তেতিয়াহে তেওঁলোকে কিবা এটা ডিসিজন বা নিৰ্ণয় ল'ব পাৰিব কিন্তু 1952 আপোনাৰ বেছি মানে অন্ধ্ৰপ্ৰদেশৰ ক্ৰিয়েচনৰ কাৰণে বেছি ডিমান্ড চলিব লাগিল আৰু সেইটো সময়ত এজন ব্যক্তি আছিল তেখেতৰ নাম আছিল পট্টি শ্ৰী ৰামালু এজন গান্ধীয়ান আছিল তেওঁ ফ্ৰীডম ফাইটাৰ তেওঁ বহুতখিনি মানে পাৰ্টিসিপেট কৰিছিল আৰু তেখেতে কি বিচাৰিছিল তেখেতে আন্ধ্ৰা ষ্টেট বিচাৰিছিল তেলেগু স্পিকিং পিপল খিনিৰ কাৰণে আৰু তাৰ কাৰণে তেখেতে কি কৈছিল 56 ডেজৰ হাংগাৰ ষ্ট্ৰাইক কৰিছিল কেতিয়া কৰিছিল 1952 কৰিছিল কিহৰ ডিমান্ডত আন্ধ্ৰা ষ্টেট লাগে ঠিক আছে আৰু সেইটো সময়ত আন্ধ্ৰা ষ্টেট ক্ৰিয়েচনটো এটা প্ৰবলেম আহিছিল যে তেওঁলোকে এটা বস্তু বিচাৰিছিল যে আন্ধ্ৰা ষ্টেট লাগিব লগতে আমাক কি লাগিব মাদ্ৰাজ টাউনখন লাগিব কিন্তু তামিলনাডুৱে কৈছে মাদ্ৰাজ টাউনখন এনশিয়েন্ট টাইমৰ পৰা তামিলনাডুৰ এটা পাৰ্ট হয় সো মাদ্ৰাজ টাউনখন তামিলনাডুৱে মানে হেৰি দি দিব নোৱাৰে আন্ধ্ৰপ্ৰদেশক দি দিব নোৱাৰে কিন্তু সেইটো সময়ত আন্ধ্ৰপ্ৰদেশ কমন আছিল আন্ধ্ৰা ষ্টেটক দি দিব নোৱাৰে কিন্তু আন্ধ্ৰা ষ্টেটে কৈছে আমাকো মাদ্ৰাজ ষ্টেটখন লাগিব পিছত গৈ পেলাই কম্প্ৰমাইজ হৈ পেলাই কৰিলে কি ঠিক আছে তেওঁলোকে এখন নিজাকে কি কৰিব ক্যাপিটেল ফৰ্ম কৰি ল'ব আৰু মাদ্ৰাজ টাউনখন কাৰ লগত থাকিল সেইটো সময়ত তামিলনাডু বা মাদ্ৰাজ প্ৰেসিডেন্সিৰ লগত থাকিব ঠিক আছে এটা কি হ'ল 1952 পুট্টি শ্ৰী ৰামালুৱে হাংগাৰ ষ্ট্ৰাইক কৰিলে ফাষ্ট আনটু ডেথ ফাষ্ট আমৰণ আণ্ডাৰছন একো নাখায় যেতিয়ালৈকে তেওঁ নাপাব আৰু গৈ 56 ডেজৰ অন্তত 15 ডিসেম্বৰ 1952 তেখেত ঢুকাল তেখেত ঢুকোৱাৰ পিছতে কি হ'ল তেখেত ঢুকোৱাৰ পিছতে ল এণ্ড অৰ্ডাৰ সিচুৱেচন ক্ৰিয়েট হৈ গ'ল পুৰা একদম আন্ধ্ৰপ্ৰদেশত ভায়োলেন্স ক্ৰিয়েট হৈ গ'ল কাৰণ পুট্টি শ্ৰী ৰামালুক সবে সাপোৰ্ট কৰিছিল আৰু তেওঁটো সব মানুহৰ যি সেন্টিমেন্ট মানে ল্যাঙ্গুৱেজৰ বেছত যি আন্ধ্ৰা ষ্টেট বিচাৰিছে তাৰ কাৰণে সেই কজৰ কাৰণে তেওঁ কি কৰিলে নিজৰ স্যাক্ৰিফাইস কৰিব লগা হ'ল আৰু তাৰ পিছতে যেতিয়া আপোনাৰ এই মানে সেই ল এণ্ড অৰ্ডাৰ সিচুৱেচন ক্ৰিয়েট হ'ল ভায়োলেন্স বহুত বেছি ক্ৰিয়েট হ'ল তেতিয়া গভৰ্নমেন্টে কি কৰিলে 1953 আন্ধ্ৰা ষ্টেটখন গঠন কৰিলে কিন্তু এটো কি বুলি কৈছিলে এটো এটা এক্সেপচনেল কেছ বুলি কৈছিলে কি বুলি কৈছিল এটো এটা এক্সেপচনেল কেছৰ আন্ডাৰত যে মানে ল্যাঙ্গুৱেজৰ ওপৰত বেছ কৰি আন্ধ্ৰা ষ্টেটখন 1953 গঠন কৰিলে কিন্তু এক্সেপচনেল কেছ হোৱা যদিও মানে বাকি মানুহবিলাকেও কি কৰিলে বাকি যিবিলাক ৰিজন আছে সেই ৰিজনৰ মানুহবিলাকেও কি কৰিলে দেখিলে যে আন্ধ্ৰা ষ্টেট যদি বনাই দিলে তেতিয়া তেওঁলোকে ডিমান্ড কৰা লাগি গল যে আমাক কি লাগিব সেপাৰেট ষ্টেট লাগিব আমাৰ ল্যাঙ্গুৱেজৰ বেছত আৰু তেতিয়া গভৰ্নমেন্টে কি কৰিলে উপায় নোহোৱা এখন কমিটি গঠন কৰিলে এখনক ষ্টেট ৰিঅৰ্গানাইজেচন কমিটি বুলি কোৱা হয় ৰিঅৰ্গানাইজেচন কমিটি বুলি কোৱা হয় আৰু ইয়াৰ চেয়াৰম্যান আছিলে ফজল আলী ঠিক আছে
ফজল আলী আৰু ইয়াক ফজল আলী কমিশন বুলি কোৱা হয় ঠিক আছে ফজল আলী আছিলে আৰু ফজল আলীৰ লগত আৰু দুজন আছিলে কে এম পানিকাৰ ঠিক আছে পানিকাৰ এইচ এন হুঞ্জু ঠিক আছে হুঞ্জুৰু ঠিক আছে এইচ এন হুঞ্জুৰু এই তিনিজনৰ আন্ডাৰত কি কৰিলে ষ্টেট ৰিঅৰ্গানাইজেশ্যন কমিশন 1953 গঠন কৰিলে কিহৰ কাৰণে যাতে এটু কৰিবৰ কাৰণে যাতে বাকি ষ্টেট বিলাকে যেতে ডিমান্ড কৰাত লাগিল যে আমাকো ল্যাঙ্গুৱেজৰ ওপৰত বেছ কৰি ষ্টেট লাগে সেই দিব পাৰিব নে নোৱাৰে এইজন আছে পট্টি শ্ৰী ৰামানু ঠিক আছে পট্টি শ্ৰী ৰামানু 1901 ত জন্ম হৈছিল আৰু 1952 15 ডিসেম্বৰত তেখেত ঢুকাইছিল ঠিক আছে তেওঁ ডিমান্ড কৰি পেলাই আৰু তাৰ পিছতে কি হৈছিল আন্ধ্ৰ প্ৰদেশখন ক্ৰিয়েট হৈছিল আন্ধ্ৰ প্ৰদেশ নহয় আন্ধ্ৰ ষ্টেট বুলি কব পাৰি আন্ধ্ৰ প্ৰদেশখন 1956 ত ক্ৰিয়েট হৈছিল ঠিক আছে সেইটো সময়ত এটা চাওক এই গুটে ৰিজনটো দেখিছেনে এই গুটে ৰেড কালাৰ ৰিজনটো এটো আছিল মাদ্ৰাজ প্ৰেসিডেন্সি ঠিক আছে এটো আছিল মাদ্ৰাজ প্ৰেসিডেন্সি কিন্তু পিছত গবলে 1956 ৰ পিছত কি কইলে এই ৰিজনটো কেৰালা বনাই দিলে এই ৰিজনটো তামিলনাডু বনাই দিলে আৰু ৰব কালাৰটো দেখুৱাই পেলাই দিও এই ৰিজনটো কেৰালা বনাই দিলে এই ৰিজনটো তামিলনাডু বনাই দিলে আৰু এটো কি আছিল আন্ধ্ৰ ষ্টেট বনাই দিলে আৰু 1956 ত ইয়াকো হায়দৰাবাদৰ লগত লগলগাই আন্ধ্ৰ প্ৰদেশ বনাই দিছে ঠিক আছে আৰু 1953 ত আন্ধ্ৰ প্ৰদেশ বনোৱা নাছিল 1953 ত আন্ধ্ৰ ষ্টেট বনাইছিল 1953 ঠিক আছে 1953 ত আন্ধ্ৰ ষ্টেট বনাইছিল এইখিনি বুজি পাইছে ন এই মেপখন এখন গুটেখন কি আছিল মাদ্ৰাজ প্ৰেসিডেন্সি আছিল মাদ্ৰাজ প্ৰেসিডেন্সি পিছত গপলা কি কৰিছে ইয়াৰ পৰা এই ৰিজনটো কাটি পেলাই এটো আন্ধ্ৰ ষ্টেট বনাই দিছিল এটা সব স্টেট ৰিঅৰ্গানাইজেশ্যন কমিশন মই অলৰেডি কলো যে স্টেট ৰিঅৰ্গানাইজেশ্যন কমিশন কেতিয়া ফৰ্ম হৈছিল 1953 ফৰ্ম হৈছিল স্টেট ৰিঅৰ্গানাইজেশ্যন কমিশন কি কোন কোন আছিল ফজল আলী আছিল কমিটিৰ চেয়াৰম্যান আছিল তাৰ পিছত কি আছিল কে পানিকাৰ আছিল এইচ এন গুঞ্জুৰু আছিল হয়নে না এই তিনিজনৰ নেতৃত্বত কি কইলে স্টেট ৰিঅৰ্গানাইজেশ্যন কমিশন বনাইছিল আৰু ইয়াৰ মেইন কাম আছিল যে ল্যাঙ্গুৱেজৰ ওপৰত বেছ কৰি আমাৰ ইয়াত ষ্টেট বনাব পাৰি নাই হেতু এটা ষ্টাডি কৰি পেলাই কি কৰিব লাগে ৰিপৰ্ট সাবমিট কৰিব লাগে আৰু তেওঁলোকে 1955 ত দুবছৰৰ পিছত তেওঁলোকে কি কইলে ইয়াৰ ৰিপৰ্ট সাবমিট কৰিলে ইয়াৰ ৰিপৰ্ট সাবমিট কৰোতে তেওঁলোকে কলে যে ল্যাঙ্গুৱেজৰ ওপৰত বেছ কৰি ষ্টেট বনাব পাৰে কিন্তু এনেকুৱা নহয় যে ওয়ান ল্যাঙ্গুৱেজ ওয়ান ষ্টেট এনেকুৱা নহয় ঠিক আছে এটো নহয় তেওঁলোকে কৈছে ঠিক আছে ল্যাঙ্গুৱেজৰ ওপৰত বেছ কৰি পেলাই কি কৰিব ষ্টেট বনাব পাৰে কিন্তু এনেকুৱা নহয় যে এটা ল্যাঙ্গুৱেজৰ কাৰণে এটা ষ্টেট বনাব তেনেকে হলে আপোনাৰ এখন যেটি ডাঙৰ এৰিয়া এটা এখন ষ্টেটৰ মাজত বেলেগ বেলেগ ল্যাঙ্গুৱেজ আছে প্ৰত্যেক ল্যাঙ্গুৱেজে বিচাৰিব কি ডিমান্ড কৰিব আমাকো লাগে তেতিয়া এখন সৰু ফ্ৰেগমেন্টেড ইন্ডিয়ালে ৰূপান্তৰিত হ'ব আৰু তেওঁলোকে কিছুমান কন্ডিশন দিছিলে কন্ডিশন কিটা আছিল যে ফাৰ্স্ট তেওঁলোকে কৈছে যে ইন্ডিয়াৰ যি সিকিউৰিটি আৰু ইউনিটি আছিল এটো ষ্ট্ৰেংথেন কৰিব লাগিব আৰু ইয়াক কি কৰিব লাগিব প্ৰিজাৰ্ভ কৰিব লাগিব প্ৰিজাৰ্ভ আৰু ষ্ট্ৰেংথেন কি সিকিউৰিটি এণ্ড ইউনিটি ঠিক আছে এটো কথা কলে দুই নম্বৰতে তেওঁলোকে কলে যে ফাইনান্স ইকনমিক এণ্ড এডমিনিষ্ট্ৰেটিভ কনসিডাৰেশন ৰাখিব লাগিব তিন নম্বৰতে তেওঁলোকে কলে যে কি কৰিব লাগিব প্ল্যানিং কৰিব লাগিব আৰু প্ৰমোট কৰিব লাগিব কি ওয়েলফেয়াৰ অফ পিপল of whole India and the states ঠিক আছে আৰু তেওঁলোকে কলে ল্যাঙ্গুৱেজ আৰু এণ্ড কালচাৰেল হোমোজেনিটি থাকিব লাগিব হোমোজেনিটি মানে কি হৈছে ডাঙৰ এৰিয়া এটাত সেই মানুহখিনি যাতে কি থাকে কালচাৰেল হোমোজেনিটি এক সেম কালচাৰ বা সেম ল্যাঙ্গুৱেজৰ মানুহ থাকে যদি তাক সৰু কোনবা এটা গ্ৰুপ আছে যেটো গ্ৰুপৰ তেওঁলোকৰ বেলেগ ল্যাঙ্গুৱেজ আছে বেলেগ কালচাৰ আছে এনেকুৱা নহয় যে ষ্টেট ক্ৰিয়েচনৰ কাৰণে সেই মানুহখিনি কি কৰিব লাগে অপ্ৰেছিভ ফেস কৰিব লাগে ঠিক আছে আৰু এই কমিশনখনে কি ৰিকমেন্ড কৰিলে এই কমিশনখনে ৰিকমেন্ড কৰিলে 16খন ষ্টেট আৰু 3খন ইউনিয়ন টেৰিটৰি বনোৱাৰ কাৰণে ৰিকমেন্ড কৰিলে কলে যে হেতু সময়ত ইন্ডিয়াত যিমানখিনি ষ্টেট আছিল গোটেই ষ্টেটখিনিৰ পৰা 16খন ষ্টেট বনাব আৰু 3খন ইউনিয়ন টেৰিটৰি মানে সেন্ট্ৰালি এডমিনিষ্ট্ৰেটেড টেৰিটৰি বনাব বুলি লাগিব বুলি ৰিকমেন্ড কৰিলে কিন্তু গভৰ্ণমেন্টে যদিও হেখন একচেপ্ট কৰিলে কিছুমান মডিফিকেশনৰ থ্ৰুদি একচেপ্ট কৰিলে এটা গভৰ্ণমেন্টে কি কৰিলে ষ্টেট ৰিঅৰ্গানাইজেশ্যন এক্ট 1956 আনিলে আৰু ইয়াৰ লগতে 7th কনস্টিটিউশনাল এমেন্ডমেন্ট আনিলে ঠিক আছে 7th কনস্টিটিউশনাল এমেন্ডমেন্ট আনিলে আৰু 1956 ত আপোনাৰ ষ্টেট ৰিঅৰ্গানাইজেশ্যন এক্ট আনিলে এই এক্টখনৰ আন্ডাৰত গভৰ্ণমেন্টে কি কৰিলে তেওঁলোকে যদিও ৰিকমেন্ড দিছিল যে 16খন ষ্টেট আৰু 3খন ইউটি কথা কৈছিল ন সেন্ট্ৰালি এডমিনিষ্ট্ৰেটেড কিন্তু গভৰ্ণমেন্টে কি কৰিলে 14 ষ্টেট আৰু 6 ইউটি গভৰ্ণমেন্টে ষ্টেট ৰিঅৰ্গানাইজেশ্যন কমিশনৰ আন্ডাৰত 14খন ষ্টেট আৰু 6খন ইউনিয়ন টেৰিটৰি ফৰ্ম কৰিলে ঠিক আছে
আৰু বৰ্তমান গৈ গৈ কিমানখন আছেগে 28 ষ্টেট আৰু কিমান আছে 78 ইউনিয়ন টেৰিটৰি কওকচোন আপোনালোকে কেইখন আছে আমাৰ বৰ্তমান ইউনিয়ন টেৰিটৰি জম্মু কাশ্মীৰ আছে লাডাখ আছে চণ্ডীগড় আছে তাৰ পিছত ইফালে কি আছে আন্দামান আছে লাক্ষাদ্বীপ আছে দিল্লী আছে আৰু কি আছে দমন এণ্ড দিউ মানে দাদৰা নগৰ হাভেলী দমন এণ্ড দিউ সব মাৰ্জ হৈ গৈছে না কেইখন হল 1 2 3 4 5 6 7 7 বৰ্তমান কেইখন আছে 28 states and 7 UT ঠিক আছে হৈ গল কিমান কইলে ষ্টেট ৰিঅৰ্গানাইজেচন এক্টৰ আন্ডাৰ 14খন ষ্টেট আৰু 6 ইউনিয়ন টেৰিটৰি ফৰ্ম কৰিলে ক্লিয়াৰ তাও 14 states and 6 union territories were created clear it was আপনার 7th constitution amendment 1956 or under ha আৰু তাৰ আন্ডাৰ কি কৈছিল যেটো আমাৰ পাৰ্ট আছিল আৰ্টিকল 238 যেটো আমাৰ যিবিলাক পাৰ্ট বি সেকশনৰ আছিল ন পাৰ্ট বি সেকশনৰ সেই মানে ষ্টেট বিলাকক কি কৰিছিলে অথৰাই দিয়া গৈছিল এটা মই যে আগতে কৈছিল পাৰ্ট এ পাৰ্ট বি পাৰ্ট সি এ পাৰ্ট ডি এইটা যে কথা কৈছিল পাৰ্ট এ লগত কি আছিল 152 ৰ পৰা 237 ৰ আৰ্টিকল লগত ৰিলেটেড হৈছিল পাৰ্ট বি টু 238 আৰ্টিকল লগত ৰিলেটেড হৈছিল এটো 239 ৰ পৰা 242 আৰ্টিকল লগত ৰিলেটেড হৈছিল আৰু এটো 243 আৰ্টিকল লগত ৰিলেটেড হৈছিল আৰু এটো কি কৰিছিলে ৰিমুভ কৰি দিছিলে কনস্টিটিউশন এই 7 এমেন্ডমেন্টৰ থ্ৰু ঠিক আছে আৰু এতিয়া এই যি স্টেট ৰিঅৰ্গানাইজেচন এক্টৰ আন্ডাৰ এই যি এমেন্ডমেন্ট আনিলে বা যি নতুনকে গভৰ্নমেন্ট মানে আপোনাৰ স্টেট বনোৱাৰ লটো আনিলে ইয়াৰ আন্ডাৰ কি কৰিছিলে সেই সময়তে 1956 তে আন্ধ্ৰ প্ৰদেশ ঠিক আছে আন্ধ্ৰ প্ৰদেশ কেনেকে মই অলৰেডি কৈছো আন্ধ্ৰ ষ্টেটখন আৰু ইফালে প্লাস হায়দৰাবাদ লগ লগাই পেলাই কি কৰিছিলে আপোনাৰ আন্ধ্ৰ প্ৰদেশ গঠন কৰিলে আৰু কিফালে কি কৰিলে কেৰালা গঠন কৰিলে কেৰালাৰ কাৰণে ট্ৰাভানকোৰ কোচিন সেই ৰিজনটো তাৰপিছত মালাবাৰ ৰিজনটো আৰু কাছাৰগোড নামৰ এটা ৰিজন কৰ্ণাটকৰ কাছাৰগোড এইকিটা লগ লগাই পেলাই কি কৰিলে আপোনাৰ কেৰালা গঠন কৰিলে ঠিক আছে আৰু পিছত গৈ পেলাই এই একখনৰ আন্ডাৰতে 1960 গৈ পেলাই এখিনি মনত ৰাখিব 1960 গৈ পেলাই যিখন বম্বে প্ৰভিন্স আছিল বম্বে প্ৰভিন্সক দুটা ভাগত ভাগ কৰিলে এটা আছে গুজৰাটী পিপলৰ কাৰণে এটা আছে মহাৰাষ্ট্ৰ মাৰাঠী পিপলৰ কাৰণে 1966 ত গৈ পেলাই আপোনাৰ কি কৰিলে পাঞ্জাব যিটো ৰিজন আছিল পাঞ্জাবক আপোনাৰ তিনটা ভাগত ভাগ কৰিলে হিন্দী মানুহখিনিৰ কাৰণে আপোনাৰ হাৰিয়ানা কৰিলে ঠিক আছে পাঞ্জাবী স্পিকিংৰ কাৰণে পাঞ্জাব কৰিলে আৰু যিখিনি হিল ৰিজন আছিল সেইখিনি কাৰ লগত লগ লগাই দিলে হিমাচল প্ৰদেশৰ লগত লগ লগাই দিলে সেইটো সময়ত হিমাচল প্ৰদেশ ইউটি আছিল পিছত গৈ পেলাই কি হৈছে হিমাচল প্ৰদেশক ষ্টেটহুড দি দিয়া হ'ল ঠিক আছে তাৰপিছত 1954 ত কি হৈছিল 1954 ত আমাৰ দাদৰা এণ্ড নগৰ হাভেলী এটা কেপচাৰ কৰি লোৱা আছিল পৰ্তুগীজৰ পৰা আৰু ইফালে ফ্ৰেন্সৰ পৰা কি কৰা গৈছিল আমাৰ পুডুচেৰীখনক কেপচাৰ কৰি লোৱা গৈছিল আৰু 1961 ত কি কৰাইছিল গোৱা আৰু দমন এণ্ড ডিউক লিবাৰেট কৰি লোৱা আছিল আৰু সেইটো সময়ত কি কৰিছিল ইউনিয়ন টেৰিটৰি বনাই দিছিল নাই পিছত গৈ 1987 ত গোৱাক গৈ পেলাই কি কৰিলে আপোনাৰ ষ্টেটহুড দিয়া গল আৰু গোৱাৰ লগতে কাক দিছিলে সেইটো সময়ত মিজোৰাম আৰু অৰুণাচল প্ৰদেশকো কি কৰিছিল 1987 ত ষ্টেটহুড দিয়া গল তাৰপিছত 1963 ত কাক দিয়া গৈছিলে আমাৰ নাগালেণ্ডক কি কৰিছিলে ষ্টেটহুড দিয়া গৈছিলে 1972 ত কাক দিয়া গৈছিলে 1972 ত দিয়া গৈছিলে আমাৰ মেঘালয় ঠিক আছে মণিপুৰ এণ্ড ত্ৰিপুৰা এইকিখনক কি কৰিছিলে ষ্টেটহুড দিয়া গৈছিলে হয়নে আৰু আপোনাৰ 1975 ত সিকিম আহি গৈছিলে ইণ্ডিয়াৰ মাজত সিকিম আহি গল ঠিক আছে আৰু আপোনাৰ 2000 ত আহি পেলাই কি কৰিছিলে আমাৰ ছত্তীশগড় ঝাৰখণ্ড ঠিক আছে আৰু কিফালে কি আছিল উত্তৰাখণ্ড উত্তৰ প্ৰদেশৰ পৰা ঝাৰখণ্ড বিহাৰৰ পৰা ছত্তীশগড় মধ্য প্ৰদেশৰ পৰা ক্ৰিয়েট কৰা গৈছিল 2014 ত গৈ পেলাই আন্ধ্ৰ প্ৰদেশক ভাগি পেলাই কি কৰিছিলে ইফালে তেলেংগানা আৰু ইফালে আন্ধ্ৰ প্ৰদেশ বনাই লৈছিলে আৰু 2019 ত কি কৰিলে 2019 ত গৈ পেলাই জম্মু কাশ্মীৰক ৰিঅৰ্গানাইজ কৰি পেলাই এটা ফালে জম্মু আৰু কাশ্মীৰ ইউনিয়ন টেৰিটৰি আৰু এটা ফালে লাডাখ ইউনিয়ন টেৰিটৰি বনাই দিয়া গৈছিল ঠিক আছে এনেকৈ গৈ পেলাই বৰ্তমান সময়ত কেইখন আছে আমাৰ 28 খন ষ্টেট আৰু 7 খন ইউনিয়ন টেৰিটৰি আছে সো ইমানখিনি আছিল ৰিঅৰ্গানাইজেচন অফ ষ্টেটছৰ ওপৰত কাহিনী সেই কাহিনীটো চাই পেলাই আপোনালোকৰ কেনেকুৱা লাগিল আপোনালোকে জনাব মোক এইটো মোৰ কি হয় এটো মোৰ ইমেইল আইডি ইয়াত মোক জনাব আৰু আপোনালোকে এই বস্তুবোৰ পঢ়িবলৈ বহুত বেছি ইন্টাৰেষ্টিং হয় আৰু বস্তুবোৰ গুৰুত্ব দিব ঠিক আছে গুৰুত্ব দিবলৈ ভালকে পঢ়িব ফ্যাক্টছ বিলাক জানিব লাগে ফ্যাক্টছ বিলাক তেতিয়া আপোনালোকে এনসাৰ ৰাইটিংতো হেল্প হ'ব বা কেতিয়াবা স্টেটমেন্ট বেস যিবিলাক প্ৰিলিমছৰ কোৱেশ্চন থাকে সেই কোৱেশ্চন বিলাক সলভ কৰোঁতেও আপোনালোকৰ হেল্প হ'ব সো আজিলৈ আহো ধন্যবাদ